নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বু ক্ৰাফ্টলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আমাৰ ঢুলীয়াখিনিৰ কাৰণে। আৰু সেই ঢুলীয়াসকলৰ সুবিধাৰ্থেই আজি মই এই ভিডিঅ'টোত আপোনালোকক শিকাবলৈ গৈ আছোঁ কিদৰে আপোনালোকে এটকাও পইচা খৰচ নকৰাকৈ নিজৰ ঘৰতে এডাল ঢোলৰ মাৰি বনাই ল'ব পাৰিব। মাত্ৰ এডোখৰ বাঁহৰ টুকুৰা আৰু হাতত এখন দা, কটাৰী আৰু এখন সৰু চিজ পেপাৰ হ'লে আপোনাৰ ঢোলৰ মাৰিডাল আপোনালোকে বনাব পাৰিব। ঠিক আছে, তাৰ কাৰণে আপোনালোকে এটকাও পইচা দিব নালাগে। মাত্ৰ মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে যদি ভালদৰে চায় তেতিয়াহ'লে হৈ গ'ল আৰু একো কৰিব নালাগে, জাষ্ট চাওক আৰু বনাবলৈ আৰম্ভ কৰি দিয়ক। ঠিক আছে, তো বেছি কথা কৈ নাথাকোঁ। যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগেই গৈ থাকে। আৰু আপোনালোকে যদি গগনা আৰু কাকৈ ফণিৰ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে এই চেনেলটোৱে পাই যাব। এই ভিডিঅ'টো চোৱাৰ পাছত গৈ চাই ল'ব। ঠিক আছে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ঢোলৰ মাৰিডাল বনাবৰ কাৰণে এনেকুৱা ধৰণৰ ভলুকা বাঁহৰ গুৰিৰ পৰা অকণমান ডাঠ বাঁহৰ টুকুৰা এটা লৈছোঁ। আপোনালোকে পাৰিলে ভলুকা বাঁহৰ পৰা এনেকুৱা ধৰণৰ টুকুৰা এটা লৈ ল'ব। জাতি বাঁহৰ ল'লে অকণমান পাতল হয়, মানে জাতি বাঁহটো অকণমান পাতল যে, ইমান ডাঠ নহয় আচলতে, আৰু গধুৰ ইমান নহয়। এই ঢোলৰ মাৰিডাল অকণমান গধুৰ হ'ব লাগে, সেইকাৰণে আমি ভলুকা বাঁহৰ পৰা গুৰিৰ ওচৰৰ পৰা এটা অংশ লৈছোঁ। ঠিক আছে, এই অংশটো ভালদৰে ফালি চাৰিফাল কৰি লৈছোঁ। এতিয়া চাৰিফাল কৰাৰ কাৰণটো হৈছে যে ইয়াৰ পৰা মই 4ডাল ঢোলৰ মাৰি বনাব পাৰিম। দেখিছেনে? ইয়াৰ যিকোনো এটা টুকুৰা মই লৈ লৈছোঁ আৰু তাক অকণমান চুটি কৰি লৈছোঁ, যিহেতু বহুত দীঘল হৈ আছে। এতিয়া এনেই মই এটা জোখত কাটি লৈছোঁ। ইয়াক আৰু অলপ চুটি কৰিব লাগিব। আপোনালোকক পাছত দেখাম সেইটো কিমান জোখত কি কৰিব লাগিব, কাৰণ ঢোলৰ মাৰিৰো বহুত জোখ আছে, এনেই মাৰিডাল বনাই দিলে নহ'ব। এতিয়া যিটো অংশ মুঠিটো বনাম, সেই মুঠিটো সেইফালে গাঁঠিটো থৈ দিছোঁ পিছফালে, আৰু আগফালটো গাঁঠি থোৱা নাই। এতিয়া যিডোখৰত আমাৰ মুঠিটো হ'ব সেইডোখৰতে গাঁঠিটো পৰিছে, আপোনালোকে দেখিব পাৰিছে। ঢোলৰ মাৰি আচলতে মানুহে বিভিন্ন ধৰণৰ ষ্টাইলত বনায়। আগৰ যিসকল ঢুলীয়া আছিলে তেওঁলোকৰ মাৰিবিলাক অকণমান বেলেগ ধৰণৰ আছিলে। তেওঁলোকৰ কি হৈছিলে, যিটো আগটো তাত এটা সৰুকৈ টোপা তেওঁলোকে ৰাখিছিলে। কিন্তু আজিকালি ঢুলীয়াসকলে তেনেকুৱা ধৰণৰ টোপা থকা মাৰি ইমানকৈ ইউজ নকৰে, গতিকে ময়ো তেনেকুৱা ধৰণৰ টোপা দিয়া নাই, একদম চিম্পুলকৈ বনাইছোঁ, যিটো আজিকালি বৰ্তমান আমাৰ ঢুলীয়াসকলে ইউজ কৰে। ঠিক আছে, এতিয়া ঢোলৰ মাৰি বিষয়ে বিভিন্ন ধৰণৰ বিহু নামেই আছে, আপোনালোকে নিশ্চয় জানেই সেইবিলাক, মই আকৌ ক'ব নালাগে। ঢোলৰ মাৰি আমি কিদৰে বনাব লাগে সেইবিলাক বিহু নামৰ মাজতেই গোটেই কথাখিনি সোমাই আছে। আপোনালোকে যিহেতু বিহুৱা, সকলোৱে গম পায় এইবিলাক কথা, নহয়নে? তো তাৰেই সেইবিলাক নীতি নিয়মকেই পালন কৰি আমি এই ঢোলৰ মাৰিডাল বনাইছোঁ। এতিয়া এই ওপৰৰ যিটো মুঠিটো তাৰ পৰা ভালদৰে ছাইডৰ পৰা খহাই আনিছোঁ এনেদৰে, যাতে আগটো অকণমান পাতল কৰিব পাৰোঁ আমি। ঠিক আছে, দেখিলে আপোনালোকে নিশ্চয় বুজি পাইছে। এনেদৰে আগটো পাতল কৰি আনিছোঁ। ঠিক আছে, আৰু পিছটো শকত কৰি থৈছোঁ। সেইটো ইমান শকতো নকৰোঁ, অলপমান সৰু কৰিব লাগিব, কাৰণ আমি হাতখনেৰো বস্তুটো গ্ৰিপটো আহিব লাগিব, নহয়নে? এতিয়া আগটো চাব যাতে বেছি ক্ষীণ হৈ নাযায়। ঠিক আছে, ধুনীয়াকৈ চুচি আনি থাকিব। বন্ধুসকল, এই মুঠিটো বনাওঁতে আপোনালোকে চাব যাতে ঢুলীয়াজনৰ হাতখনতকৈ ডাঙৰ নহয়। ঠিক আছে, আৰু সৰু নহয়, একদম জোখৰ হ'ব লাগে বস্তুটো। যদি ঢুলীয়াজনৰ হাতখনতকৈ সৰু বা ডাঙৰ হয় তেতিয়া ঢোলটো বজাবলৈ তেওঁৰ অকণমান অসুবিধা হয় আৰু চাপৰটো ভালকৈ নপৰিব। ঠিক আছে, তো একদম ধুনীয়াকৈ জোখত
চাই চিতি ল'ব বস্তুটো, তাৰ পাছত বনাব। বন্ধুসকল, ঢোলৰ মাৰিডালৰ এইটো যিটো মুঠিটো আছে তাৰ পিচটো ধুনীয়াকৈ আপোনালোকে গোল কৰি দিব, যিদৰে মই কৰিছোঁ। এতিয়া ইয়াক আমি এটা জোখত কাটি লওঁ। আপোনালোকে চাব পাৰিছে, ইয়াক মই বৰ্তমান 10 ইঞ্চিৰ এটা জোখত কাটি লওঁ। মানে 10 ইঞ্চিৰ এডাল ঢোলৰ মাৰিৰে যথেষ্ট, তাতকৈ বৰ দীঘল হ'লেও বেয়া আৰু বৰ চুটি হ'লেও বেয়া, ঠিক আছে। মানে ঢুলীয়াজনৰ হাতখনেৰে মাৰিডাল 3 মুঠিমান হ'ব লাগে আৰু 10 ইঞ্চি আপোনালোকে ল'ব পাৰে, ধুনীয়া এটা জোখ হয়। বৰ বেছি দীঘল হ'লে অকণমান দিগদাৰ হয়, গতিকে আপোনালোকেও 10 ইঞ্চি লৈ ল'ব। আৰু এনেকৈ কাটি ল'লোঁ, সেয়া চাওক। এতিয়া ইয়াৰ আগটো আপোনালোকে দেখিছে একদম কেনেকুৱা ধৰণৰ হৈ আছে, সমানকৈ কাটি থোৱা আছে। এতিয়া ইয়াক আমি হেলনীয়াকৈ অলপ কাটিব লাগিব, ঠিক আছে। ধুনীয়াকৈ হেলনীয়াকৈ কাটিলেহে আমি ঢোলটোত মৰিয়াব পাৰিম। নহ'লে ঢোলটোত যদি আমি এনেকৈয়ে মৰিয়াই দিওঁ তেতিয়া ঢোলটো সেইডোখৰতে ফুটা হৈ যাব। এতিয়া বৰ্তমান মই মুঠিটো অকণমান সৰু কৰি লৈছোঁ, কাৰণ মোৰ হাততকৈ অকণমান মুঠিটো ডাঙৰ পাইছোঁ। এনেকৈ হাতখনত যাতে আপোনাৰ মাৰিডাল খেলি থাকিব পাৰে, সেইটোৱেই তেতিয়াই মানে চাপৰটো ভালকৈ পৰে। এতিয়া চাওক, এই চুকটো যিটো চুচটো আছে সেই চুচটোৰ ছাইডেহে কাটিব কিন্তু দেই। এই চুচটোৰ ছাইডেহে এনেকৈ হেলনীয়াকৈ কাটিব, ই উল্টা ছাইডত কাটি নিদিব, ঠিক আছে। বন্ধুসকল, কটাৰীৰে যিমানখিনি পাৰোঁ মই চুচিলোঁ, ধুনীয়াকৈ মিহি হ'ল। এতিয়া ইয়াক কি কৰিব লাগিব, এখন চিচৰ সহায়ত ধুনীয়াকৈ মিহি কৰিব লাগিব। ভালদৰে চিচ পেপাৰ মাৰি আমি যিমানখিনি হুল আছে, কিবা কিবি আছে, চব মিহি কৰিব লাগিব, নহ'লে আপোনাৰ ঢোলটোৰ ই অপকাৰ কৰিব পাৰে। ধুনীয়াকৈ চিচটো মৰাৰ পাছত এতিয়া ইয়াক মই অকণমান শুৱনি কৰিম বুলি ভাবিছোঁ। এইটো বাৰ্নিছ হয়, এডাল ব্ৰাছৰ সহায়ত এনেদৰে লৈ ইয়াত মই অকণমান বাৰ্নিছ যেতিয়া কৰি দিম, ইয়াৰ সম্পূৰ্ণ লুকটো সলনি হৈ যাব। বাৰ্নিছটো মাৰিলে আচলতে কি হয়, চিচ মাৰিলে যিমান মিহি হয়, এতিয়া বাৰ্নিছটো মাৰিলে তাতকৈ বেছি মিহি হ'ব আৰু খুব সুন্দৰ হৈ পৰিব। আপোনালোকে নিজে মাৰি চালে কথাটো গম পাব। আগৰ দিনত মানুহে মিঠাতেল লগাই লৈছিলে, কিন্তু আজিকালি যিহেতু আমাৰ ওচৰত বাৰ্নিছ আছে, গতিকে আমি বাৰ্নিছ মাৰি ল'ম, নহয়নে? যিটো বস্তু মানে যেতিয়া চলে আৰু, হয়নে নহয়? এতিয়া বাৰ্নিছটো মাৰি হোৱাৰ পাছত ইয়াক মই ধুনীয়াকৈ শুকাবলৈ দিছোঁ, অলপ সময় শুকাওক, আৰু তাৰপাছত ইয়াক আপোনালোকক মই ভালদৰে দেখুৱাই আছোঁ। তো বন্ধুসকল, আজি হৈছে নেক্সট ডে'। কালি ধুনীয়াকৈ শুকালে আৰু আজি এইটো ভিডিঅ' শ্বুট কৰি আছোঁ। বাৰ্নিছটো মাৰি দিয়াৰ পাছত এই মাৰিডালৰ সৌন্দৰ্য আৰু বৃদ্ধি পাইছে। এতিয়া আপোনালোকে জনাওক যে আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু মোৰ হাততো গ্ৰিপটো ধুনীয়াকৈ আহিছে, আৰু এই আগটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। আগটো যদি অকণমান ধাৰ থাকে তেনেহ'লে প্ৰব্লেম হ'ব, গতিকে ধুনীয়াকৈ মিহি কৰি দিয়া হ'ল। আৰু এইটো চাওক মুঠিটো, এনেকুৱা এইটোৱে হৈছে আমাৰ ঢোলৰ মাৰিডালৰ এটা ফাইনেল লুক। এইটো দেখিছে নহয়, 3 মুঠি হৈছে। আপোনালোকক মই প্ৰথমে কৈছিলোঁ যে 3 মুঠিমান হ'ব লাগে, তেতিয়া ধুনীয়াকৈ এটা জোখৰ হয়।
তো এইটোৱে হৈছে ফাইনেল লুক, কেনেকুৱা লাগিছে জনাব। তো বন্ধুসকল, ইমানেই আছিল আজিৰ এই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, যাতে আমাৰ প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগেই গৈ থাকে। আৰু আপোনালোকে ঘৰত এইটো বনাবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ। আৰু এটা মৰম লগা কমেণ্ট কৰি দিব, ঠিক আছে? আজিলৈ ইমানেই আছিলে, বাই বাই।